প্ৰথমটো প্ৰাইজ ফাৰ্ষ্ট প্ৰাইজ মই ল'ম ভাঙিলে 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 বৰ ধুনীয়া পুৰস্কাৰ দেই। নমস্কাৰ বন্ধুসকল, বৰ্তমান মই নচিপুৰ স্কুলৰ খেলপথাৰ প্ৰাংগণত আছোঁ আৰু ইয়াত আজি ভোগালী বিহুৰ উপলক্ষে আজি খেলৰ এক আয়োজন কৰিছে। বিভিন্ন ৰকমৰ খেল হ'ব আজি ইয়াত আৰু কেনেধৰণৰ এই আয়োজন আৰু কেনেধৰণৰ এই খেল ভাগি আগবাঢ়ি যাব আপোনালোকক দেখাবলৈ আগবাঢ়ি খেল ইতিমধ্যে ষ্টাৰ্ট হ'ব লৈছে। বিশ্বজিৎ, আজি খেল ভাগি কেনেকুৱা হ'ব? ইয়াৰ অকণমান বিতং কোৱাচোন, কি খেল হ'ব পাৰে? খেল ভালেই হয়। খেল আৰম্ভ হৈছে এতিয়া টেকেলি ভঙা চলি আছে আমাৰ সৰু ল'ৰাখিনি। ইয়াৰ পিছত ডাঙৰখিনি হ'ব, তাৰপিছত আৰু আমাৰ জীয়ৰী বোৱাৰী দৌৰ আছে, কাবাডী আছে। এইবোৰ পৰম্পৰাগত যিবোৰ খেল হয় আৰু যিবোৰ প্ৰায় নাইকিয়া হৈ গৈছে সেইবোৰ আমি মানে পুনৰ উদ্ধাৰ কৰিবলৈ বিচাৰিছোঁ। ভাল লাগিব, হৈ থাকে হয়, ইয়াত মানে হৈ থাকে ভোগালী হয় হয় প্ৰতি বছৰে পাঁচদিনা হয়। আৰু মই আজি প্ৰথমবাৰ ইয়াত খেলৰ যি আয়োজন আপোনালোকক দেখাবলৈ আগবাঢ়িছোঁ। ভাল লাগিব, আহক একেলগে আজি এই অনুষ্ঠান ভাগি উপভোগ কৰোঁ। আগবাঢ়ি যাওঁ এতিয়া বন্ধুসকল। ইতিমধ্যে খেল শুভাৰম্ভ হৈ গ'ল আৰু এয়া টেকেলি ভগাৰ কাৰণে যা যোগাৰ হৈছে আৰু এয়া আপোনালোকক টেকেলি দেখাইছোঁ। ফুটবল দা টেকেলি ৰেডি হৈ আছে ন? আৰু আগলৈ যাওঁ। আগত ল'ৰাবিলাকৰ দৌৰ হ'ব, দৌৰ 100 মিটাৰ দৌৰ। এই 100 মিটাৰ দৌৰ এতিয়া শুভাৰম্ভ কৰিব, তাৰ বিষয়ে অলপ দেখাব লৈছোঁ। এয়া সাজু হৈছে চব 100 মিটাৰ দৌৰৰ কাৰণে ৰেডি হৈছে ল'ৰাবিলাক। আৰু এফালে টেকেলি ভগা। ৰমেন দা, এইটো প্ৰথমতে কিমান মিটাৰ হ'ব দৌৰটো? প্ৰথমতে আমি ভোগালী বিহু উপলক্ষে যি খেলৰ আয়োজন কৰা হৈছিলে, ৰাতিপুৱা প্ৰায় 7 বজাতে মেজি জ্বলালোঁ ৰাজহুৱাভাৱে। মেজি জ্বলাই আমি মেজিৰ তাপ ল'লোঁ। তাপ লৈ মানে আমাৰ যি অসূয়া অপ্ৰীতি গাঁওখনৰ শান্তি আহিবৰ কাৰণে তাৰ পিছতে আমি সমূহ ৰাইজে লগ লাগি এতিয়া খেলৰ আয়োজন কৰিছোঁ। প্ৰথমতে আমি এতিয়া 100 মিটাৰ দৌৰ প্ৰতিযোগিতা কৰিছোঁ আৰু সৰু সৰু ল'ৰা ছোৱালীখিনি সেইফালে টেকেলি ভঙা চলি আছে। টেকেলি ভঙা আৰু 100 মিটাৰ দৌৰ প্ৰথমতে, তাৰপিছত ক্ৰমান্বয়ে বাকীবিলাক আমি কৰি থাকিম। তাৰপিছত আকৌ মানে ডাঙৰখিনিও খেলিম, আমি গোটেইবোৰে খেলিম, খুব ফূৰ্তি কৰিম। গোটেইবিলাকে হ'ব। মহিলা কাবাডী খেলিব, আমি দৌৰিম, গোটেইবোৰে দৌৰিম আৰু ডাঙৰবিলাকেও খেলিম। গতিকে ভাল লাগিব সুন্দৰকৈ খুব সুন্দৰকৈ এইবাৰ আয়োজন কৰিছোঁ। যোৱা বছৰো কৰিছিলোঁ, এইবাৰো তেনেকৈ আমি আয়োজন কৰিছোঁ। খুব ভাল লাগে, গোটেইবোৰে সৰু ডাঙৰ গোটেইবোৰে লগ লাগি আমি প্ৰতি বছৰে এনেধৰণে কৰি আহিছোঁ। মাঘৰ বিহুটো ভোগালী বিহু আমি খুব সুন্দৰকৈ উদযাপন কৰোঁ। ঠিক আছে। এতিয়া বন্ধুসকল, এই 100 মিটাৰ যি দৌৰ ল'ৰাবিলাকে সাজু হৈছে, 100 মিটাৰ দৌৰ কেনেধৰণৰ দৌৰ মাৰিব তেওঁলোকৰ ৰানটো আপোনালোকক দেখাম, দৌৰটো দেখাম। আৰু তেওঁলোকে বৰ উৎফুল্লিত হৈ আছে দৌৰ মাৰিবৰ কাৰণে, সাজু হৈ আছে চব ল'ৰাবিলাক সাজু। আৰু সেই আগত ৰাইজ ৰৈ আছে। এতিয়া 100 মিটাৰ দৌৰৰ বিষয়ে আপোনালোকক দেখাবলৈ আগবাঢ়িছোঁ। এয়া 100 মিটাৰ দৌৰ ষ্টাৰ্ট হৈ গ'ল। তীব্ৰ গতিত আগবাঢ়ি গৈছে 100 মিটাৰ দৌৰ। ফাৰ্ষ্ট কোনে হয় এতিয়া আপোনালোকক দেখাম। 100 মিটাৰ দৌৰত ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড কোন ওলালে আপোনালোকক এতিয়া জনাই আছোঁ। বিশ্বজিৎ, 100 মিটাৰ দৌৰত ফাৰ্ষ্ট কোন আহিলে? মুকুল গগৈ। তুমি 100 মিটাৰ দৌৰত ফাৰ্ষ্ট? মুকুল গগৈ। ছেকেণ্ড কোন? ছেকেণ্ড কোন হ'ল? থাৰ্ড। কি নাম ভাইটি তোমাৰ? কৌশিক গগৈ। কৌশিক গগৈ থাৰ্ড হ'ল, ভাল লাগিলে। এতিয়া 100 মিটাৰ দৌৰ ক শাখা, এই ক শাখাৰ এয়া তোমালোকে সাজু হৈছা। ধুনীয়াকৈ দৌৰ মাৰিবা দেই, ওজত নোখোৱাকৈ দৌৰ মাৰিব লাগিব, একদম তীব্ৰ গতিত যাব লাগিব, ভাল লাগিব। এয়া সাজু হৈ আছে আৰু খন্তেক পাছতে 100 মিটাৰ দৌৰ মাৰিবলৈ দৌৰ মাৰি আগবাঢ়ি যাব। গতিকে আপোনালোকক দেখাই গৈ আছোঁ। এয়া দৌৰ মাৰিলে আগবাঢ়ি গৈ আছে আৰু সুন্দৰৰূপে। ক শাখাৰ সৰু ছোৱালীবিলাকৰ কোন ফাৰ্ষ্ট হ'ল বিশ্বজিৎ? ছোৱালী মুন্মি গগৈ। মুন্মি কাৰ নাম? তোমাৰ নাম? এয়া মুন্মি ফাৰ্ষ্ট হ'ল দেই 100 মিটাৰ দৌৰ। তাৰ ছেকেণ্ড লপিত কোঁৱৰ, এয়া ফাৰ্ষ্ট আৰু ছেকেণ্ড। তাৰপিছতে নিহাৰিকা থাৰ্ড। বৰ ধুনীয়াকৈ খেলিলা দেই, বৰ ধুনীয়া দৌৰ মাৰিলে, দেখালোঁ আপোনালোকক। আৰু ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড কোন ওলালে তাৰ বিষয়ে দেখালোঁ। এতিয়া আগবাঢ়ি যাওঁ, আৰু দৌৰ আছে নেকি?
ইয়াৰ পিছত দৌৰ কাৰ হ'ব আৰু ইয়াৰ পিছত আছে মানে ডাঙৰবিলাকৰ ইহঁতত ডাঙৰবিলাকৰ হ'ব 10 বছৰৰ ওপৰৰ ছোৱালী এতিয়া ছোৱালী ল'ৰা দুইটা আছে দুইটা হৈ গ'ল ছোৱালী ল'ৰা এতিয়া টেকেলি ভগাৰ বিষয়ে অলপ দেখাবলৈ যাওঁ চজিকাই বহিছে তাকে টেকেলি ভগা আজি খেল দেখাই আছোঁ আৰু এফালে ভাইটি সাজু হৈছে টেকেলি ভাঙিবৰ কাৰণে অলপ থাকিলে দেই টেকেলি ভগাৰ খেল চলি আছে সুন্দৰৰূপে আৰু এফালে ৰাইজ বহি আছে এফালে টেকেলি লৈ ফুটবলডাল লিখা মেলা কৰি আছে আৰু এফালে ছোৱালীবিলাক আহিছে ছোৱালীবিলাক আৰু এওঁলোকে টেকেলি ভাঙিবৰ কাৰণে সাজু হৈছে স্কুলৰ মৰমৰ কণ ছাত্ৰসকলৰ যি প্ৰতিভা বিকাশৰ কাৰণে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছোঁ সেয়ে আমি এবাৰ কণ ছাত্ৰসকলক দৌৰ মাৰিবলৈ ব্যৱস্থা কৰিছোঁ তেওঁলোক কেনেধৰণে সাজু হৈছে তেওঁলোকক এবাৰ দেখাওঁ মুখবোৰ দেখাবা অকণমান দেই তোমালোকৰ চেহেৰাবোৰ দেখাবা অলপ পূৰা ৰেডি ন হুইচেল বাজিলে যাবাই আৰু হুইচেল আছে নাই তেতিয়াহ'লে 1 2 3 বুলি চিঞৰিব লাগিব বেছি খৰ হৈছে আকৌ নতুনকৈ কৰিব দৌৰ মাৰিলে একদম পূৰা দবাই দৌৰ মাৰিছে অলপ জুম কৰি দিওঁ এইবাৰৰ এই স্কুলৰ কণ ছাত্ৰসকলে যি দৌৰ মাৰিলে 100 মিটাৰ এই দৌৰত কোনে 5 ছেকেণ্ড হ'ল আপোনালোকক জনাই আছোঁ মৃগাংক কোন ফাৰ্ষ্ট হ'ল এইবাৰ ফাৰ্ষ্ট কোন হ'ল ফাৰ্ষ্ট কি নাম তোমাৰ কি নাম ভাইটি অনুৰাগ গগৈ ফাৰ্ষ্ট মাৰিলে আৰু ছেকেণ্ড কোন অংকুৰ দত্ত ছেকেণ্ড মাৰিছে আৰু থাৰ্ড কোন পল্লৱ গগৈ থাৰ্ড হৈছে ন বৰ ধুনীয়া দৌৰ মাৰিলা দেই বহুত তীব্ৰ গতিত মই অকণমান পাছে আহিলোঁ মই একদম ফুপাই গ'লোঁ তোমালোকতো দেখালা ন পাৰিবাই আৰু তুমি মাৰিলা নাই মাৰিলা অলপ পিছত থাকি গ'লা ন নহ'লে একদম প্ৰথমতে ওলাই গ'লা হ'লে ন ফাৰ্ষ্ট হৈ গ'লা হ'লে আকৌ আপোনালোকক দেখাম এতিয়া এই মানে কি টেকেলি ভগাৰ লগতে দৌৰৰ খেলো কৰি থকা হৈছে গতিকে এটা ছাইডত দৌৰ মৰা 100 মিটাৰ দৌৰৰ খেল চলি আছে ল'ৰা ছোৱালী উভয়ৰে আৰু তাৰ মাজতে টেকেলি ভগা খেলো চলি আছে গতিকে আপোনালোকক প্ৰায়বিলাক খেল আপিচকৈ দেখাই আছোঁ আৰু সেয়া নতুন কেণ্ডিডেট আহিছে তাকে দৌৰখিনি হৈ গ'ল এতিয়া আৰু কি দিওঁ 200 মিটাৰ হ'লে এপাক ঘূৰিলেও 250 মিটাৰমান হয় আৰু এয়া টেকেলি ভাঙিবৰ কাৰণে সাজু হৈছে ভণ্টি কি নাম তোমাৰ মুনমি মুনমিয়ে এতিয়া টেকেলি ভাঙিবৰ কাৰণে সাজু হৈছে মুনমিক অকণমান ঘূৰাই দিয়া হৈছে এপাক ঘূৰাই দিয়া হ'ল এয়া মুনমি আগবাঢ়ি আহিছে টেকেলি ভাঙিবৰ কাৰণে টেকেলি ক'ৰবাত থাকিলে বন্ধুসকল এতিয়া আপোনালোকক দেখাবলৈ আগবাঢ়িছোঁ 10 বছৰ তলৰ যিবিলাক ছাত্ৰসকল আছে তেওঁলোকে 200 মিটাৰ দৌৰ মাৰিবৰ কাৰণে সাজু হৈছে এয়া 200 মিটাৰ দৌৰৰ কাৰণে সাজু হৈছে 10 বছৰ তলৰ ছাত্ৰসকল সকলো সাজুনে সাজু ৰেডি হৈছে এটা দৌৰ মাৰিব লাগিব এপাক হ'ব ন বাহিৰে যাব লাগিব এই চিধা নহয় এইফালে ঘূৰি দিবা য'ত যেনেকৈ যেনেকৈ দিয়া আছে সেই চিন্তালে গৈ সেই গাড়ীখনৰ পৰা এইফালে ৰখিবা অলপমান 1 2 3 সেয়া দৌৰ মাৰিলে দৌৰ মাৰিছে 200 মিটাৰ দৌৰ 10 বছৰ তলৰ ল'ৰাকেইটা
তীব্ৰ গতিত আহি আছে, ময়ো দৌৰ মাৰিবলগীয়া আছে। এয়া দৌৰ মাৰি আহি আছে। এয়া ফাৰ্ষ্ট আহিছে, ছেকেণ্ড, থাৰ্ড। 10 বছৰ তলৰ যিসকল ষ্টুডেণ্ট তেওঁলোকে 200 মিটাৰ ৰান কৰি আহি একদম ফুপাই মেলি ৰখিছে। ভাইটি তুমি 1 নম্বৰত আহিলা, ফাৰ্ষ্ট পজিশ্যন পাইছা। তোমাৰ ভাল নামটো? তোমাৰ নামটো? অনুৰাগ গগৈ। অনুৰাগ গগৈয়ে 200 মিটাৰ দৌৰত 10 বছৰ বয়সৰ যি দৌৰ আছিলে সেই দৌৰত ফাৰ্ষ্ট হৈছে। আৰু তোমাৰ নামটো? পল্লৱ গগৈ ছেকেণ্ড হৈছে। খুব ধুনীয়া দৌৰ মাৰিছা, ফুপাই গ'লা ন? আৰু তোমাৰ নামটো? বাস্তৱ গগৈয়ে 200 মিটাৰ দৌৰত 10 বছৰ বয়সৰ যি দৌৰ এই দৌৰত থাৰ্ড হৈছে। ভাল লাগিছে এওঁলোকৰ দৌৰ মৰা। একদম আৰু খেল থাকিবা দেই, ডাঙৰ হয়, ডাঙৰ খেল খেলিব লাগিব। হয়, ভাল লাগিছে। এতিয়া আপোনালোকক দেখাইছোঁ মহিলাসকলৰ যি টেকেলি ভঙা, এই টেকেলি ভঙা দেখাবলৈ আগবাঢ়িছোঁ। এয়া লাঠি লৈ আহি আছে, তীব্ৰ গতিত আহি আছে, মনত বিভিন্ন ৰকমৰ চিন্তা। এই ভাগিলে দা অলপ থাকিলে দেই, অলপ থাকিলে। টেকেলিৰ কপাল ভাল হৈছে, টেকেলিৰ কপাল ভাল, গতিকে টেকেলি নাভাগিলে বুলি কৈছে। আৰু এতিয়া পিছৰ গৰাকী আহি আছে। এবাৰ অন্যগৰাকী টেকেলি ভাঙিবৰ কাৰণে আগবাঢ়ি আহিছে। আৰু এওঁৰ কদম বৰ বেলেগ ধৰণৰ, জোখ-মাখৰ কদম। 1 খোজ 2 খোজ 3 খোজ কৰি গৈ আছে, অলপ খেলি মেলি। খোজৰ ভুল নাছিলে, অলপমান ছাইড হৈ গ'ল, নহ'লে টেকেলিৰ মাথা ভাঙিলে হ'লে আজি। বৰবাদ, টেকেলিৰ কপাল বেয়া আজি। টেকেলিৰ কপাল বেয়া বুলি কৈছিলোঁ, বাচি গ'ল। টেকেলিৰ কপাল ভাল। ফুটবল দা, টেকেলিৰ কপাল ভাল। হয়, এনেকুৱা আহিলে এতিয়া এই ফিল্ডৰ খেল আৰু ৰমক জমক হৈ উঠিব। আগবাঢ়ো মহিলাসকলো, লগতে ছোৱালীসকলে এফালে টেকেলি ভাঙি আছে আৰু এফালে মহিলাসকল আছে। টেকেলি নিজৰ জেগাত থিৰ হৈ আছে। এতিয়া কাৰ হাতত টেকেলি ভাঙিব, টপা মাথাত নিদিলেই হ'ল। বজাইছিলে প্ৰায় বহুত দূৰত থাকিলে টেকেলি, কিবা জোখ-মাখৰ খেলি মেলি বুলি এয়া ধাৰণা কৰা হৈছে। আৰু এফালে ভণ্টি এইবাৰ নিজৰ কুচকাবাজত আগবাঢ়ি আহিছে। মুখত হাঁহি আৰু মাৰিলে। দীপুদাৰ বৌ আহি আছে, তেওঁ কিবা এটা মনত চিন্তা কৰি আহি আছে, কিবা এটা কৰিবই নেকি আজি। এদাই বজালে, টেকেলিৰ মাথা গুৰি হ'ল। দিলে গৰকিলে এদাই টেকেলি দুখ পালে টেকেলি, অলপতে টেকেলি দুখ বৌয়ে টেকেলিৰ মাথাত দুখ পাব বুলি বৰ মৰমত টেকেলি কোবাইছিলে, কিন্তু নালাগিলে। আৰু এগৰাকী এয়া টেকেলি ভাগিবৰ কাৰণে হাতত লাঠি লৈ আগবাঢ়িছে। নাক বন্ধ নকৰিব দেই, উশাহ বন্ধ হৈ যাব, বেহুচ নহ'লে। এয়া আগবাঢ়ি আহিছে। সপোন এটা আছে, টেকেলি আজি মই ভাঙিম, প্ৰথমটো ফাৰ্ষ্ট প্ৰাইজ মই ল'ম। ভাঙিলে বাই, ভাঙিলে। বন্ধুসকল, আজি এই যি মহিলাসকলৰ টেকেলি ভঙাত বহুগৰাকী মহিলাই প্ৰয়াস কৰিলে, তাৰ ভিতৰত এগৰাকীয়ে টেকেলি ভাঙিবৰ কাৰণে সক্ষম হ'ল। তোমাৰ ভাল নামটো?
ৰিম্পী বৰঠাকুৰ ৰিম্পী বৰঠাকুৰে ভাগিলে তাৰমানে আমাৰ বাবুল বৰঠাকুৰৰ মিছেছ হয় কেনেকুৱা লাগিছে পুৰস্কাৰ কিবা এটা আছে ৰাইজক খুলি দেখাব পৰা হ'বনে পুৰস্কাৰ দি বৰ ধুনীয়া পুৰস্কাৰ দেই আৰু এবাৰ চাওঁ পুৰস্কাৰ ব্ৰেণ্ডেড লোকেল প্ৰডাক্ট ব্ৰেণ্ডেড প্ৰডাক্ট আৰু এতিয়া আগলৈ যাওঁ কিশোৰীসকলৰ যি টেকেলি ভগা চলি আছে তেওঁলোকক দেখাই আছোঁ তেওঁলোকৰ টেকেলি ভগাটো কেনেধৰণৰ চলি আছে তাৰ বিষয়ে দেখাম আৰু এতিয়া খেলৰ শোভা বিকশিত কৰিবলৈ আমাৰ ভাইকন দা আহি পালেহি এতিয়া খেল আৰু ভাল হ'ব এফালে কেইবাজনে পৰীক্ষা নিৰীক্ষা কৰিছে তেওঁ কোনোবা এংগেলত দেখি পাইছে নেকি একেবাৰে চিধা কৰি দিব লাগিব দেই খোজৰ জোখমাক লোৱা আছে তেৰা বেকা কৰিব নালাগে আহি যোৱা তেৰা বেকা নহয় দেই লক্ষ্য কিবা খেলি মেলি এই টেকেলি বচাবি নিজৰ টেকেলি বচাবি এই টেকেলি বচাবি খেলি মেলি হ'ল দেই 10 বছৰৰ পৰা 15 বছৰ বয়সৰ যিসকল এই প্ৰাৰ্থী দৌৰৰ প্ৰাৰ্থী 200 মিটাৰ দৌৰৰ কাৰণে সাজু হৈছে তেওঁলোকৰ অকণমান দেখাইছোঁ কোন সাজু হৈছে এয়া 200 মিটাৰ দৌৰৰ কাৰণে 10 বছৰৰ পৰা 15 বছৰ বয়সৰ প্ৰাৰ্থীসকল 200 মিটাৰ দৌৰৰ কাৰণে সাজু হৈছে আৰু এফালে গাইডসকলে দৌৰ আগবঢ়াই লৈ যাবৰ কাৰণে তেওঁলোক কামান দিবৰ কাৰণে সাজু হৈ আছে তোমালোকে সকলো সাজু হৈছা ৰেডি এটা দৌৰ মাৰিব লাগিব 200 মিটাৰ এয়া দৌৰ ষ্টাৰ্ট তীব্ৰ গতিত গৈছে দৌৰ দৌৰ আহি আছে এয়া দৌৰ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ওলাই আহিছে বাকীসকলে ফাৰ্ষ্ট এজন গৌতম গগৈয়ে ফাৰ্ষ্ট মাৰিলে 10 বছৰৰ পৰা 15 বছৰ বয়সৰ ভিতৰৰ যিসকল 200 মিটাৰ দৌৰৰ কাৰণে প্ৰাৰ্থিত্ব আগবঢ়াইছিলে তেওঁলোকৰ ভিতৰত গৌতম গগৈয়ে ফাৰ্ষ্ট মাৰিলে আৰু ছেকেণ্ড এয়া ভাইটি ছেকেণ্ড তুমি ছেকেণ্ড তোমাৰ ভাল নামটো নমস্কাৰ ৰন্দু গগৈ হা মকুল গগৈয়ে 200 মিটাৰ দৌৰত 10 পৰা 15 বছৰ বয়সৰ যি দৌৰ এই দৌৰত 200 মিটাৰ দৌৰত ছেকেণ্ড হৈছে মকুল গগৈ আৰু থাৰ্ড কোন আজি এই নচিপুৰ খেলপথাৰত যি খেলৰ আয়োজন কৰিছে ভোগালী বিহুৰ উপলক্ষে যি খেলৰ আয়োজন কৰিছে নচিপুৰ ফিল্ডত বহু লোক আহিছে মেডল আহিছে হয় বহুতো ৰাইজ উপস্থিত হৈছে আৰু এজন ডেকা ল'ৰাই তেওঁ ভাবিছে আজি ভাঙিম আৰু টেকেলিৰ মাথা 1 2 3 4 5 খোজৰ খেলি মেলি অংকত খেলি মেলি দেখা গৈছে ৰাইজৰ চেহেৰাত তেওঁ কি কৰিব ৰাইজে লৈ বহুত চিন্তা এই মাৰুকৈ ৰৈ গৈছে কিবা এটা অংক কৰি আছে এই বজালে চকু বান্ধি দিয়াৰ পিছত গোটেই চিন্তা ধাৰণাটো লগত কাম কাজ নিমিলা হৈছে এফালে আৰু এজন ভেটাৰান লোক নহ'ব মই তেওঁ এংগেলটো পোনাই লৈছে
নাবান্ধিলেও হ'ব দেখে জানো যদি চকুৰ প্ৰব্লেম যাৰ থাকে তেওঁ কাপোৰ নেবান্ধিলে হ'ব হয় নাই দৃষ্টি কি প্ৰব্লেম চশমা মুন্না দা চশমা খুলি দিলে হ'ল মুলুক আগাই আগবাঢ়িছে টেকেলি ভাঙিবৰ কাৰণে লাঠি বদলি কৰি দিয়া হৈছে ৱেট কমাই দিয়া হৈছে আৰু এয়া ডাইৰেকশ্যন মিলাই আছে এফালে চাওক কিমান লোকৰ উপস্থিতি টেকেলি ভগা চাবৰ কাৰণে আৰু এয়া চাওক বেক চাইডৰ ৰাইজে তেওঁক কেনেধৰণে আগবাঢ়িছে আৰু কি কৰিব তাক লৈ ৰাইজে চিন্তিত এফালে চাওক নিজৰ মিছেছে চিঞৰ বাখৰ কৰি আছে অলপ থাকিলে দেই টেকেলি ভাগিবৰ কাৰণে খেলি মেলিটো ক'ত লাগে খেলি মেলিটো অকণমান মানে দিশটো মই ভাবিছোঁ আপুনি একদম সুন্দৰৰূপে আহিলে মই ভাঙি মেলিয়ে ভাবিছিলোঁ কিন্তু দিশটো গণ্ডগোল দীঘল গণ্ডগোল একো নাই অহা বছৰ আমি আকৌ চেষ্টা কৰিম হয় ইমানে এইবাৰ হয়তো নিশ্চয় সফল হ'ব এইবাৰ প্ৰথম হৈছে হয় খেলি মেলিটো এইবাৰ প্ৰথম মানে আপুনি বহুত দিন অংশগ্ৰহণ নাই কৰা হয় তাৰ কাৰণে খেলি মেলিটো ঠিক আছে অহা বছৰ আকৌ কিমান ঠাকুৰ আমি ভাইকন্দা বুলি কওঁ ভাইকন্দা মনত এটা আশা লৈ আহিছে আজি মই টেকেলটো হয়তো মই ভাঙিম আৰু উইনাৰ হ'ম বুলি ভাবি আছোঁ তেওঁৰ মনোকামনা পূৰ্ণ হওক নাকটো বান্ধি দিয়া হ'ল যে উখাই ল'ব নোৱাৰিব মুখে লওক ভাইকন্দা ৰাতিপুৱা পূজা পাঠ কৰে আৰু এওঁৰ অলপ ছিক্স চেন্সটো জাগৃত অৱস্থাত থাকে ক'ব পৰা নাই এওঁ টেকেলি ভাঙি দিবও পাৰে ন মুন্না দা ভাইকন্দা ৰাতিপুৱা গধূলি পূজা কৰে ছিক্স চেন্সটো জাগৃত থাকে গতিকে ক'ব নোৱাৰিছোঁ তেওঁ টেকেলি ভাঙি দিবও পাৰে সম্ভাৱনা আছে এয়া জব কৰিছে মন্ত্ৰ গাই লৈছে দিশ নিৰীক্ষণৰ কাৰণে ভাইকন্দা মন্ত্ৰ গাই লৈছে হয় সুন্দৰ মন্ত্ৰৰ খেলি মেলি ভাইকন্দা এয়া কিহৰ খেলি মেলি বা চাউণ্ডটো এয়া ভাইকন্দা চিন্তাত কেনেধৰণৰ খেল চলি আছে আপোনালোকক দেখা গৈছে আৰু এই ফিল্ডত বহু লোকৰ উপস্থিতি হৈছে আৰু তেওঁলোক আহি উপস্থিত হৈছেহি আৰু কেনেধৰণৰ ভিৰ হৈ আছে ফিল্ডখন এই খেল উপভোগ কৰিবৰ কাৰণে বহু ৰাইজৰ উপস্থিতি আপোনালোকক দেখাইছোঁ বিকাশ ভাল আজি খেল বৰ ধুনীয়া হৈ আছে তাকে ৰাইজক অকণমান দেখাইছোঁ আৰু এয়া টেকেলি ভাঙিবৰ কাৰণে আগবাঢ়ি আহি আছে ভাইটিয়ে নিজৰ এয়া হিচাপ এটা কৰি আগবাঢ়ি আহিছে আৰু দিওঁকৈ আছে ক'ত দিয়ে টেকেলি ভাগে নে টেকেলিৰ কপাল কেনেধৰণৰ আজি বজালে একদম কিঞ্চিত বাচি গ'ল অংক একদম শুদ্ধ অংক আছিলে শেষত উত্তৰটো অকণমান খেলি মেলি এক চুটাৰ কাৰণে নহ'লতো পাইছিলে এক চুটা থাকি গ'ল টেকেলি গুৰি তাৰমানে টেকেলিৰ কপাল ভাল টেকেলিৰ কপাল ভাল গতিকে সেয়া বোৱাৰীসকল 100 মিটাৰ দৌৰ মাৰিবৰ কাৰণে সাজু হৈছে ৰাস্তা একদম ক্লিয়াৰ লাগিব তেওঁলোকে আজি একদম তীব্ৰ মূৰ্তিত আছে 100 মিটাৰ দৌৰ মাৰিব সাজু এতিয়া 100 মিটাৰ দৌৰ
আৰম্ভ হ'ব আৰু 100 মিটাৰ দৌৰ আপোনালোকক দেখাইছোঁ মহিলাসকলে 100 মিটাৰ দৌৰ মাৰিবৰ কাৰণে সাজু হৈছে। এয়া মহিলাসকল 100 মিটাৰ দৌৰ মাৰিছে, একদম পূৰা জোৰ লগাইছে, দৌৰ মাৰি আগবাঢ়িছে। এফালে দুগৰাকী থাকি গ'ল, এয়া আৰু 3গৰাকী থাকি গ'ল আগত, ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড 3টা আগবাঢ়ি গ'ল। এবাৰ টেকেলি ভগাত পোৱালি ভাই আহিছে, এয়া পোৱালি ভাই সাজু হৈছে। পোৱালি ভাই আজি ভাইটিয়ে টেকেলি ভাঙিব হয়নে? একদম ফাইনেল ভাঙিবই লাগিব, নহ'লে আজি ভাত নোখোৱা নেকি? আজি টেকেলি ভাঙিব নোৱাৰিলে ভাইটিয়ে আজি ভাত নাখায় ঘৰত নেকি বাৰু? এই তেনেকৈ কৰি চকু বান্ধি টেকেলি ভাঙিব দিলে কোনে পাৰে ন? ঠিক আছে অলপ থাকিলে মইতো ভাবিছোঁ দেখি পাইছে পোৱালি জুখি গৈছে, জুখি তই কেলে আগলৈ মাৰিব লাগে? বন্ধুসকল, নচিৰপুৰ গাঁৱৰ যি স্কুলৰ খেলপথাৰ, এই খেলপথাৰত ভোগালী বিহুৰ উপলক্ষে যি দিনজোৰা কাৰ্যসূচীৰে আজি বিভিন্ন পৰম্পৰাগত খেল আয়োজন কৰি আজি এই খেলভাগি অনুষ্ঠিত কৰিলে আৰু পুৰুষ মহিলা ল'ৰা ছোৱালী সকলোৱে আহি আজি এই দিনজোৰা যি খেলৰ বিভিন্ন খেল, এই খেলবিলাকত অংশগ্ৰহণ কৰিলে বৰ ভাল লাগিলে আৰু সকলোৱে ভাল পাইছে। খুব আনন্দ ফূৰ্তিৰে এই খেলভাগি অনুষ্ঠিত হৈ গ'ল আৰু ভাল লাগিলে। গতিকে মই যি ভিডিঅ' প্ৰস্তুত কৰিলোঁ ময়ো বৰ ভাল পালোঁ ইয়াত ভিডিঅ' কৰি। গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। গতিকে প্লিজ লাইক এটা কৰিব আৰু ভিডিঅ'টো ভাল লাগিছে যদি প্লিজ শ্বেয়াৰ কৰি দিব আৰু কেনে হৈছে আপোনাৰ মতামত জনাবৰ কাৰণে কমেণ্ট এটা কৰিব। আৰু মোৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে যদি কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে চাবলৈ পায়। তাৰে কামনাৰে আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।